খুব এটা সুন্দৰ পৰিৱেশ। এতিয়া সেই বুঢ়াপাহাৰ অঞ্চলৰ যিটো আমাৰ ব্ৰহ্মপুত্ৰ চৰ চাপৰি অঞ্চল, সেইবিলাকত উৰুষে জাতীয় এবিধ ঘাঁহ হয়। সেই ঘাঁহবিধ এতিয়া কি কৰে, মে' মাহত আপোনাৰ ফুলিবলৈ আৰম্ভ কৰে। আৰু তাৰ ফুলবিলাক একদম বগা আৰু খুব কোমল ফুল। আৰু সেই বগাৰ মানে দলিচাখন আপোনাৰ এই হিম পৰি থকাৰ দৰে হয়, আৰু খুব সুন্দৰ এটা মানে পৰিৱেশ হয়। আৰু লগতে তাৰমানে তাতে আপোনাৰ এতিয়া বৰ্তমান সেই উলুখেৰৰ মাজে মাজে এবিধ আমাৰ চৰাই পায়। চৰাইবিধ হৈছে বেংগল ফ্লৰিকান বুলি কয়, আমাৰ অসমীয়াত উলু ময়ৰা বুলি কয়। সেই ময়ৰা চৰাই এতিয়া মানে তাত এতিয়া মানে আপোনাৰ নাচন বাগন কৰি খেলা ধূলা কৰি পেলাই আত্মহাৰা হৈ নিজকে বিলীন কৰি ৰাখে। তাৰ মাজত আপোনাৰ পহু আৰু গড়বিলাকে বিচৰণ কৰি পেলাই তেওঁলোকে হেৰি কৰি থাকে, খাদ্য গ্ৰহণ কৰি থাকে। আৰু এটা মানে সুন্দৰ পৰিৱেশ, এটা বগাৰ মাজত আপোনাৰ গড় পহু চৰি থাকিলে এটা যি পৰিৱেশ হয়, সেইবিলাক মানে পৰ্যটকসকলে মানে ভালদৰে উপভোগ কৰিছে।